হাই এভৰিৱান, এইটো হৈছে নেপালী কাটিং খাচীৰ মাংস। ইয়াৰ এটা চিম্পল ৰেচিপি আজি দেখাম আপোনালোকক। ইয়াক মেৰিনেট কৰিবলৈ প্ৰথমে আদা নহৰুৰ পেষ্ট 2 চামুচ দিলোঁ, হালধি, নিমখ দিয়াৰ আগতে দিলোঁ ইয়াতে মই মিঠাতেল দিয়াৰ পিছতে ইয়াত দিম মই সোৱাদ অনুসৰি নিমখ। ইয়াত মই দৈ ইউজ কৰা নাই, মই একচুৱেলি চিম্পল ষ্টাইলত বনাইছিলোঁ। চ' এনেকৈ আপোনালোকেও চিম্পল বনাই খাব পাৰে। ইয়াক ধুনীয়াকৈ সানি ল'ব, ধুনীয়াকৈ মিক্স কৰিব যাতে তেল আৰু নিমখখিনি মাংসৰ ভিতৰত ধুনীয়াকৈ সোমাই যায়। আৰু ইয়াক মই মেৰিনেট কৰিছিলোঁ 1 ঘণ্টাৰ কাৰণে। ইয়াক ধুনীয়াকৈ সানি ঢাকি আপোনালোকে ফ্ৰিজত থৈ দিব 1 ঘণ্টামানৰ কাৰণে মেৰিনেট হ'বলৈ। তাৰপিছত ইয়াৰ বাকী প্ৰচেছখিনি দেখাইছোঁ। এতিয়া কেৰাহী গৰম কৰিলোঁ আৰু ইফালে মই 4-5টামান পিঁয়াজ কাটি থ'লোঁ। আৰু এতিয়া ইয়াত অকণমান তেল গৰম কৰি ইয়াত মই দিম ৰেড চিলি পাউডাৰ অলপ। এইখিনি ৰেড চিলি পাউডাৰ মই দিলোঁ আৰু ইয়াতে কাটি ৰখা আলুখিনি মই অলপমান 5-10 মিনিটৰ কাৰণে ফ্ৰাই কৰি ল'ম। এনেদৰে ফ্ৰাই কৰি ল'লে ফ্লেভাৰটো ভাল আহে। এনেদৰে মই ফ্ৰাই কৰি ল'লোঁ, অলপমান গল্ডেন ব্ৰাউন হোৱালৈকে। হৈ গ'ল মোৰ আলুখিনি ৰেডি, ফ্ৰাই হৈ গ'ল। দেখিছেনে? আপোনালোকে এনেদৰে কৰি ল'ব। তাৰপিছত সেইখিনি তেলতে মই আৰু অকণ সৰহকৈ তেল এড কৰি দিলোঁ। তাৰপিছতে ইয়াত দিলোঁ মই তেজপাত দিয়াৰ পিছত তেজপাতখিনি অলপ গৰম হোৱাৰ পিছত ইলাইচি, লং আৰু ডালচেনি এইখিনি গৰম মছলা দিলোঁ আৰু দি ষ্টিম কম কৰি ইয়াক অলপ দেৰি ফ্ৰাই কৰি ল'ব, তেতিয়া ফ্লেভাৰখিনি বহুত ধুনীয়া আহে। তাৰপিছত মোৰ স্লাইচড পিঁয়াজখিনি দি দিলোঁ আৰু ইয়াক ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব। আৰু পিঁয়াজখিনি গলিবৰ কাৰণে ইয়াত মই দি দিম নিমখ। আৰু নিমখ দি ইয়াক ঢাকি থৈ দিলে ধুনীয়াকৈ পিঁয়াজখিনি গলি যায়, নহ'লে পিঁয়াজখিনি গলিবলৈ বহুত টাইম লাগে, নহয়নে? এইদৰে ঢাকি মেলি মই ধুনীয়াকৈ পিঁয়াজখিনি ৰঙা কৰি ল'লোঁ। এতিয়া এই পিঁয়াজখিনি ধুনীয়াকৈ সিজিবলৈ দিম। তাৰপিছতে ইয়াত মছলাখিনি দিব লাগিব। পিঁয়াজখিনি মোৰ অলমষ্ট ৰেডি হৈয়ে গ'ল। এতিয়া দিলোঁ মই আদা, নহৰু আৰু জলকীয়াৰ পেষ্ট দিছোঁ 3 চামুচ। মই একেলগে 3টা মিক্স কৰি মই পেষ্ট কৰি লৈছিলোঁ। ইয়াৰ পিছতে ইয়াত দিম মই জিৰা গুড়ি 1 চামুচ আৰু ধনিয়া গুড়ি 2 চামুচ। তাৰপিছতে দিলোঁ হালধি 1 চামুচ। এইখিনি ভালদৰে মিক্স কৰি মছলাখিনি মিডিয়াম ষ্টিমত অলপ দেৰি ফ্ৰাই কৰি ল'লেহে কেঁচা গোন্ধটো নাইকিয়া হয় আৰু মাংসখিনি খাবলৈ সোৱাদ হয়। তাৰপিছতে ইয়াত বিলাহী এটা কাটি দি দিলোঁ। বিলাহী আপোনালোকে পেষ্ট কৰি দিব পাৰে, মই এনেকৈ কাটি দি দিলোঁ। ইয়াক ধুনীয়াকৈ সিজাই ল'ব, দেখিছেনে? তাৰপিছতে মেৰিনেট কৰা মাংসখিনি দি দিলোঁ আৰু মই চৰ্বিখিনি থৈ দিলোঁ পিছলৈ দিবলৈ। কাৰণ যেতিয়া মানে পানীখিনি দিম তাৰপিছতে চৰ্বি দিম, আগতে দি দিলে মানে চৰ্বিখিনি একবাৰে তেল হৈ যায় ন। সেইকাৰণে মই মানে পানী দিয়াৰ পিছতে চৰ্বিখিনি দিওঁ। আৰু কুকাৰত ৰান্ধিলেও একেবাৰে চিটি মৰা হোৱাৰ পিছতহে এই দি কিনে চৰ্বি দি আৰু 2-3 চিটিমান লগাই দিওঁ। তাৰপিছতে এয়া মাংসখিনি চাওকচোন কি ধুনীয়া লাগিছে ন, খাওঁ লাগি গৈছেগৈ। ইয়াত মই দিলোঁ মিট মছলা, এভাৰেষ্টৰ মিট মছলা অকণমান দিলোঁ। ইয়াৰ ধুনীয়াকৈ মিট মছলা দি মিক্স কৰি ল'লোঁ। মাংসখিনি বহুত ধুনীয়া হৈছিলে দেই, খাবলৈ আপোনালোকে দেখিয়ে গম পাইছে। ইয়াক ঢাকি কুক কৰিব। ছাগলী মাংস যিহেতু আধা ঘণ্টামান ধুনীয়াকৈ ফ্ৰাই কৰিব লাগিব। ইয়াত মই দি দিলোঁ ধুনীয়াকৈ ধুই কিনে নহৰু আৰু ফ্ৰাই কৰা আলুখিনি দি দিলোঁ। এতিয়া এই মাংসখিনি মানে যিহেতু খাচী মাংস আৰু মই কেৰাহীতে ৰান্ধিছোঁ, সেইকাৰণে কমেও আধা ঘণ্টামান মিডিয়াম স্পীডত ইয়াক ঢাকি ধুনীয়াকৈ কুক কৰিব লাগিব। এয়া মই ধুনীয়াকৈ মাজে মাজে চাই আছিলোঁ। আৰু মই জালুকৰ গুড়ি দিলোঁ। এতিয়া জালুকৰ গুড়িটো ষ্টাৰ্টিঙতো দিব পাৰে, মই দিবলৈ পাহৰি গৈছিলোঁ। 1 চামুচ দিলোঁ জালুকৰ গুড়ি দি ইয়াক ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। মোৰ ধুনীয়াকৈ ফ্ৰাই কৰা হ'লেই অলমষ্ট। আকৌ ঢাকি কিনে আৰু অলপ দেৰি ফ্ৰাই কৰি ল'ম। এয়া মই আধা ঘণ্টামান ফ্ৰাই কৰাৰ পিছত অলমষ্ট আধা সিজা বুলি ক'ব পাৰি। তাৰপিছতে ইয়াতে পানী গৰম কৰি থৈছিলোঁ, পানীখিনি এড কৰি দিলোঁ। ঠাণ্ডা পানীও দিব পাৰি, কিন্তু মই গৰম পানীয়ে দিওঁ। দিয়াৰ পিছত এতিয়া মই চৰ্বিখিনি এড কৰি দিম। উতল অহাৰ পিছত চৰ্বিখিনি দিয়াৰ পিছত আকৌ আধা ঘণ্টামান ধুনীয়াকৈ ঢাকি মেলি সিজাই এয়া ৰেডি হৈ গ'ল মোৰ নেপালী কাটিং খাচীৰ মাংস।
কি যে টেষ্টি হৈছিলে খোৱা। ইয়াৰ পিছতে ইয়াত দি দিম মই গৰম মছলা, যিটো মই নিজে ৰেডি কৰি লৈছিলোঁ, আৰু কেইটামান কেঁচা জলকীয়া দি দিম। কেঁচা জলকীয়া কেইটামান দি অলপমান উতল অহাৰ পিছত বাছ ৰেডি হৈ গ'ল। দেখিছেনে ছালৰ পিচখিনি? কোনে কোনে এনেকুৱা ধৰণৰ নেপালী কাটিংছৰ মাংস খাই ভাল পায় মোক কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।